সামাজিক মাধ্যমত হয়তো এটা ভিডিঅ' আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে এগৰাকী 9 বছৰীয়া কণমানি এগৰাকী কিশোৰ পিঠিত এটা স্কুলৰ বেগ আৰু এটা ঘোঁৰা আৰু সেই ঘোঁৰাটোত উঠিয়ে সেই কিশোৰগৰাকী বিদ্যালয়লৈ যায় সেই কিশোৰগৰাকী বিদ্যালয়লৈ আহে হয়তো আপোনালোকৰ জানিবলৈ মন গৈছিলে যে কোন ঠাইৰ এই ভিডিঅ'টো আচলতে সেই কিশোৰগৰাকী কোন আৰু আমিও ND24 সেই কিশোৰগৰাকীৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিছিলো এই নেপথ্যত থকা যিগৰাকী কিশোৰ এই কিশোৰগৰাকীনো কোন স্থানৰ পৰা কোনখন বিদ্যালয়লৈ কিশোৰগৰাকী যায় আৰু অৱশেষত গুৱাহাটীৰ পৰা ৭৭ কিলোমিটাৰ অতিক্ৰম কৰি আমি ইতিমধ্যে দক্ষিণ কামৰূপৰ যিটো স্থানত কিশোৰগৰাকীৰ ঘৰ এই ঘৰ আমি উলিয়াবলৈ সক্ষম হৈছো হয়তো আপোনালোকৰ নিশ্চয় মন কৰিছে যে কিশোৰগৰাকী অকণমান আপোনালোকে কথা পাতিবলৈ বা তেওঁক চাবলৈ কিয় দেখিছে বহুতে ইতিমধ্যে কমেণ্ট কৰিছে যে এগৰাকী পূৰ্বজন্মৰ হয়তো ৰজা বা কোনো ৰজাৰ সন্তান ৰাজকুমাৰ এই ধৰণৰ বহু মিশ্ৰিত কমেণ্ট আপোনালোকে দিছে গতিকে এই কথাখিনি আপোনালোকক অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিম মই ইতিমধ্যে এই যিগৰাকী কিশোৰ সেই কিশোৰগৰাকীক পাইছো অকণমান কেমেৰাটো অকণমান ঘূৰাই দিব আৰু এয়া হৈছে সেইগৰাকী কিশোৰ যিগৰাকী কিশোৰক আপোনালোকে এই ভিডিঅ'টোত দেখিছে গতিকে মই নিজে নকওঁ তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম এইটোৱে সেইটো ঘোঁৰা এইজনে সেইজন কিশোৰ আৰু সেই কিশোৰগৰাকীয়ে স্কুললৈ এই ধৰণেই যায় নাম এতিয়া তেওঁ নিজৰ মুখেৰে ক'ব নাম কি তোমাৰ নাম হৈছে যুৱৰাজ ৰাভা মই কৈছো যে নাম যেনেকুৱা যুৱৰাজ কামো তেনেকুৱা যুৱৰাজ আৰু এয়াই হৈছে যুৱৰাজ ৰাভা যিগৰাকী যুৱৰাজ ৰাভাক আপোনালোকে দেখিছে যে এই যুৱৰাজ ৰাভাই ইতিমধ্যে সামাজিক মাধ্যমত এক প্ৰকাৰ যিটো ভিডিঅ' সেই ভিডিঅ' যথেষ্ট চৰ্চা লাভ কৰিছে কোন ক্লাছত যুৱৰাজ তৃতীয় শ্ৰেণী যুৱৰাজে সদায় ঘোঁৰালৈ যোৱা নে সদায় ঘোঁৰালৈ যোৱা কিমান দূৰ ইয়াৰ পৰা স্কুল বেছি দূৰ নহয় অলপ দূৰ সদায় ঘোঁৰালৈ যোৱা ঘোঁৰাত যাই ভাল লাগে তোমাৰ গাড়ীত গৈ বেছি ভাল লাগে নে ঘোঁৰাত গৈ বেছি ভাল লাগে ঘোঁৰাত গৈ ডাঙৰ হলে কি হবা যুৱৰাজে পুলিচ হবা দৌৰিব পাৰা নে নোৱাৰা জঁপিয়াব পুলিচ হলে কি কৰিব লাগিব ভালকে পঢ়িব লাগে যুৱৰাজে জানে যে আৰক্ষী হলে ভালকে পঢ়িব লাগিব সেইকাৰণে যুৱৰাজে ভালদৰে পঢ়িছে আৰু ঘোঁৰালৈ যুৱৰাজে স্কুললৈ যায় গতিকে যুৱৰাজ বাকী আৰু কোৱা তোমাৰ কথা কোৱা ঘৰত কি কাম কৰা আৰু তুমি দেউতাক সহায় কৰে নকৰা কৰা ঘোঁৰাটোলৈ ক'ত ফুৰিবলৈ যোৱা উকিয়াম ফুৰিবলৈ যোৱা আৰু লগৰ বিলাকে কি কয় তোমাক যেতিয়া ঘোঁৰালৈ যোৱা স্কুলত ভাল বুলি কয় তোমাৰ ঘোঁৰাটোত বেলেগক উঠিবলৈ দিয়া নে নিদিয়া দিয়া ঠিক আছে মই যুৱৰাজৰ পিতৃক এবাৰ অনুৰোধ জনাইছো যে আমি ইতিমধ্যে কথা পাতিছোৱে গতিকে মই কৈছো যে এই ভিডিঅ'টোত আপোনালোকে যিগৰাকী কিশোৰ দেখি আছিলে এয়াই হৈছে যুৱৰাজ ৰাভা আৰু এই স্থানখিনিৰ নামটো দাদা মই অকণমান এই আপোনাৰ নামটো সৰ্বেশ্বৰ ৰাভা এই জাগাটোৰ নামটো কি বৰবাকাৰা এয়া নিশ্চয় বকৰ ছয়গাঁও নৱগঠিত সমষ্টি হয় বকৰ ছয়গাঁও নৱগঠিত সমষ্টিৰ অন্তৰ্গত বৰবাকাৰা হয় আৰু দক্ষিণ পাঞ্জাৱ জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ হয় নে দক্ষিণ পাঞ্জাৱ জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ এয়া হৈছে ইতিমধ্যে মই কৈছো যুৱৰাজ ৰাভা গতিকে যুৱৰাজ ঘোঁৰাটো অকণমান দেখুৱাই দিবা নেকি কেনেকে চলোৱা এবাৰ আমি দেখুৱাই লওঁ এবাৰ ঘৰটো যা এয়াই হৈছে যুৱৰাজ চাওক যুৱৰাজৰ কি ধৰণৰ কলা কৌশল এই ধৰণে যুৱৰাজে ঘোঁৰা লৈ বিদ্যালয়লৈ ঠিক আছে যুৱৰাজ ঘোঁৰাটো ঘূৰাই দিয়া এতিয়া ঘূৰাই দিয়া ঘূৰাই দিছে আৰু আমি ND24 দৰ্শকসকলক দেখুৱাইছো যে এয়াই হৈছে যুৱৰাজ ৰাভা আৰু এইটোৱে হৈছে ঘোঁৰা যিটো ঘোঁৰা ইতিমধ্যে আপোনালোকে দেখিছিলে যে বিদ্যালয়ৰ পৰা এই ধৰণে সমন্বয়ৰ সৈতে হাঁহি যুৱৰাজ ওলাই গৈছে সেই ভিডিঅ'টো ইতিমধ্যে অন্য এখন স্ক্ৰীণত আমি দেখুৱাইছো আৰু আমি সন্ধান উলিয়াবলৈ চেষ্টা কৰিছিলো এইগৰাকী কিশোৰৰ আৰু কৈছোৱে যে
তৃতীয় শ্ৰেণীত অধ্যয়নৰত এগৰাকী যুৱৰাজ ৰাভা আৰু যুৱৰাজ ৰাভাই এই ঘোঁৰাটোলৈ স্কুললৈ যায় গতিকে আশা কৰিছো যুৱৰাজে কি হ'ম বুলি কৈছে পুলিচ হ'ম বুলি কৈছা গতিকে এতিয়া ভালকে কি কৰিব লাগিব পঢ়িব লাগিব ভালকে পঢ়িব লাগিব আৰু সদায় সদায় স্কুলত যাব লাগিব ভালকে পঢ়িব লাগিব ভালকে পঢ়িবা নেকি আজিৰ পৰা পঢ়িম ভালকে পঢ়িবা আৰু সদায় স্কুল যাবা স্কুললৈ যাবা সদায় স্কুললৈ যাব সদায় ভালদৰে পঢ়িব আৰু এয়াই হৈছে যুৱৰাজ ৰাভা আৰু তেওঁৰ আমি সেই তেওঁৰ যিটো স্থান সেই স্থানটো আমি উলিয়াবলৈ চেষ্টা কৰিলো আমি পুনৰবাৰ তেওঁক অভিনন্দন জনাইছো শুভেচ্ছা জনাইছো মৰম জনাইছো যে যুৱৰাজৰ যি সপোন আছে সেই সপোনসমূহ পূৰণ হওক আৰু যুৱৰাজে এই দুৰ্গম স্থানৰ পৰাই আচলতে বিশ্ব দৰবাৰত তেওঁৰ নাম উজ্বলাওক কাৰণ মই কৈছে যে আজিৰ শিশুৱে হৈছে কাইলৈ দেশৰ ভৱিষ্যত গতিকে এই শিশুসকলে আমাৰ দেশৰ ভৱিষ্যত আৰু ইয়াৰ পৰাই যুৱৰাজক আমি শুভেচ্ছা আৰু অভিনন্দন জনাই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো